অৰুণোদয় ৯,০০০ টকা নিজৰ বেংকৰ একাউণ্টত সোমোৱাৰ লগে লগে এনেধৰণে আনন্দমুখৰ হৈ পৰিছে দুধনৈৰ একাংশ মহিলা আৰু মোৰ সহযোগী ইয়াৰে দৃশ্য দেখুৱাব। কিছু সময় পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰি থকাৰ সময়তে এইসকল মহিলাৰ বেংক একাউণ্টত অৰুণোদয়ৰ ৯,০০০কৈ টকা একেলগে তেখেতসকলৰ বেংক একাউণ্টত সোমাইছে আৰু সকলোৱে আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে। আৰু তেখেতসকলৰ মাজলৈ মই গৈছোঁ, মোৰ সহযোগীক ইয়াৰে দৃশ্য দেখুৱাই যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। পইচা সোমালে নে আপোনালোকৰ? সোমাইছে আমাৰ পইচা। কি কৰিব এই পইচা দি? এই পইচা দি আমি যিহেতু মোৰ এটা সৰু দোকান আছে পাণ তামোলৰ, সেই তাতে মই বস্তু আনি পেলাই মানে আৰু কি কৰিম, যিহেতু ইয়াৰ আগতো 10,000 পোৱাতে সেই দোকানতে দিছিলোঁ, এইবাৰো মই সেই টকা দি আৰু উন্নতি কৰিম বুলি ভাবিছোঁ। বিহুৰ আগতে পইচাটো দিলে বিহুটো ভালদৰে যাব নে? যাব নিশ্চয় যাব, কাৰণ বিজনেছ কৰি আছোঁ, সেইকাৰণে আৰু ভাল হ'ব মোৰ। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ আমাক চবকে আৰু অৰুণোদয় পইচা দিছে, যিও কি নাৰীহঁতৰ আমাক উন্নতি আগুৱাই লৈ গৈছে, বহুত আগুৱাই লৈ গৈছে। আমি এটা পইচা দি আমি একটা সৰু মৰু বিজনেছ কৰি আমি চলাব পাৰোঁ। ইটাই দি পইচা চলাব, মাহে যোনটা সোমে ইটা সোমিব, ইটা দি আমি একটা বিজনেছ কৰি আমি নাৰী শক্তি আমি সযক্ত হৈ কিনে আমি হেমন্ত মামাকে ভোট দিম। বলি একবার হেমন্ত মামা, হেমন্ত মামা, ভাৰত মাতা কি, ভাৰত মাতা কি। সোমাইছে এই 11-12 মিনিটত সোমাল। মোৰ ভাল লাগছে, বহুত ভাল লাগছে, বহুত ধন্যবাদ মামালৈ। মই এইটো যেনিবা মই শিপিনীতো যিটো কাপোৰ কিবা বনাম, সৰু সাৰা কিবা কৰি পেলাই কিবা কৰিম, আৰু বেগ বনাম প্লাষ্টিকৰ এইবিলাক, আৰু বহুত ধন্যবাদ মোৰ মামালৈ, বহুত ধন্যবাদ থাকিল। বিহু কেনে যাব সকলোৰে এইবাৰ? আমি যিহেতু পইচা পাইছোঁ, চব বস্তু আনি ল'ব পাৰিম, দোকান খামাৰ কৰিব পাৰিম, বঢ়িয়াকৈ চলি যাব আমাৰ বিহু। বিহুটো ভালে যাব। মোৰ হেণ্ডিকেপ ল'ৰা পাইছে, এইটাই ভাল লাগছে, আৰু মোৰ গাঁৱৰ মানুহ মোটামুটি পাইছোঁ। আমি গৰু ছাগলী কিনি আমি উন্নত হৈছোঁ বহুত। ভাল লাগিছে? ভাল লাগিছে। কেনেকুৱা আনন্দ কৰি থকা দেখিবলৈ পাইছোঁ, নাচি বাগি থকা দেখিবলৈ পাইছোঁ। আকৌ যদি এনেধৰণে ৯,০০০ টকা নিজৰ বেংক একাউণ্টত অৰুণোদয়ৰ যি ৯,০০০ টকা তেখেতসকলে লাভ কৰিলে, আৰু তাৰপিছতে আনন্দত আত্মহাৰা হৈ পৰিছে এইসকল মহিলা। আৰু বিহুৰ পূৰ্বে যিহেতু অৰুণোদয়ৰ ৯,০০০কৈ টকা একেলগে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতসকলক প্ৰদান কৰিছে এই আঁচনিৰ জৰিয়তে, আৰু এই টকা লাভ কৰি তেখেতসকলে যথেষ্ট আনন্দ লাভ কৰিছে, কাৰণ এই টকাৰে তেখেতসকলে ব্যৱসায় আৰম্ভ কৰিব, তেখেতসকলৰ বিহু ভালদৰে যাব বুলি কৈছে। কাৰণ বিহুৰ আগে মামা তথা মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, সেই প্ৰতিশ্ৰুতি তেখেতে ৰাখিলে, আৰু প্ৰতিশ্ৰুতি ৰখাৰ পৰিপ্ৰেক্ষিতত আজি কিছু সময় পূৰ্বে তেখেতসকলৰ বেংক একাউণ্টত ৯,০০০কৈ টকা সোমাইছে, আৰু তাৰ পিছতে এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে ৰাজ্যৰ প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ দুধনৈৰ মহিলাসকলো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।